নাৰিকলৰ লাড়ুটো সকলোৰে প্ৰিয়, কিন্তু আজি ভাবিলো যে নাৰিকলৰ পৰা লাডু নবনোৱাকে অলপ বেলেগ ধৰণেৰে কিবা এটা বনাম। আৰু তাৰ বাবে নাৰিকলখিনি ভালদৰে কাটি লৈ ওপৰৰ ৰঙা ৰঙা বাকলিখিনি কাটি ললো। এতিয়া নাৰিকলখিনি সৰু সৰুকৈ কাটি লৈ মিক্সিত ভালদৰে গুড়া কৰি ল'ম। এতিয়া এটা কেৰাহীত কাপ এটাৰ জোখত 2 কাপ চেনি আৰু 2 কাপ পানী দি ভালদৰে এইখিনি উতল আহিবলৈ দিলো। পানীখিনি যেতিয়া অলপ ডাঠ হৈ আঠা আঠা হ'বলৈ ধৰে তেতিয়া নাৰিকলখিনি দি ভালদৰে এবাৰ লৰাই পাছত এতিয়া দিছো ইয়াত এটা পাউডাৰ গাখীৰৰ পেকেট। গাখীৰখিনি দিয়াৰ পাছত এইখিনি কন্টিনিউ লৰাই থাকিব লাগিব। গেছৰ ফ্লেমটো লো টু মিডিয়ামত ৰাখিলে হৈ যাব। নাৰিকলখিনি একেবাৰে ডাঠ হৈ নোযোৱালৈকে ভালদৰে লৰাই থাকিম। ভালদৰে নাৰিকলখিনি ডাঠ হৈ যোৱাৰ পাছত এতিয়া এখন কাঁহীত অকণমান তেল লগাই লৈছো যাতে এইখিনি আঠা লাগি নধৰে। দি অলপ বহল কৰি অলপ সময়ৰ বাবে থৈ দিলো। নাৰিকলখিনি ভালদৰে ঠাণ্ডা হৈ যোৱাৰ পাছত সৰু সৰুকৈ কাটি ললো আৰু এতিয়া আমাৰ নাৰিকলৰ বৰফি হৈ গ'ল ৰেডি।